Hello guys, welcome to my YouTube channel. সকলোলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক সেৱা কৰা ইচ্ছা জনাইছোঁ। আৰু এতিয়া বৰ্তমান আমি নতুন বছৰ বুলি আমি তিনিজন মিলি এখন বাইকত অলপ দূৰ বেছি নহয় গৈ আছোঁ এখন ঠাইলৈ, য'ত আমাৰ সকলো ঠাইৰ দেশৰ পৰা আহে এই বনভোজ খাবৰ কাৰণে আৰু নতুন বৰ্ষক ভালদৰে আদৰণি জনাবৰ বাবে সকলো ফালৰ পৰা মানুহ আহি একগোট হৈ এখন ভাল ঠাইত সকলোৱে একেলগে বনভোজ খাই গৈ আছোঁ আমি। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, আপোনাৰ প্ৰায় 6-7 কিলোমিটাৰমান হয়। সেইকাৰণে আমি গৈ আছোঁ তিনিজন মিলি। চাই থাকক ভিডিঅ'টো শেষলৈ। আমি ঠাইডোখৰ পাওঁ হৈ আছোঁ, অলপমান আছে, বেছি দূৰ নাই আৰু আমি গৈ পামেই এতিয়া। আৰু আপোনালোকক দেখাম কেনেকুৱা কি হয়, কিমান মানুহ আছে ঠাইডোখৰত। হেল্ল', সকলো গৈ আছে, আমিও গৈ আছোঁ বিশেষ স্থানলৈ বুলি। ব্লগ বনাবৰ বাবে নতুনকৈ আৰম্ভ কৰিছোঁ, সেইবাবে ইমান সুন্দৰভাৱে ক'ব জনাও নাই আৰু বিশেষভাৱে নতুনকৈ শিকা, সেইবাবে এয়া আমি আহি পালোঁ বনভোজস্থলী বুলি বগৰী চাপৰি। এয়া চাওক কিমান বাইক গাড়ী পাৰ্কিং হৈ আছে। এয়া চাওক বাইক পাৰ্কিং, এফালে বাইক পাৰ্কিং, এফালে গাড়ী আছে। আৰু এইফালে আমি ফাৰ্ষ্ট গেটৰ পৰা গৈ আছোঁ। আমি এতিয়া সোমাম ভিতৰলৈ। বিভিন্ন ধৰণৰ মেলাও আহিছে, বজাৰ বহিছে, সকলো দেখুৱাম। ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া লগৰটোৱে পাখিত ফটো মাৰিছে, ফটো ষ্টেণ্ড লগাই দিছে আৰু এইফালে লিখা আছে আপোনাৰ বগৰী চাপৰি, আই লাভ বগৰী চাপৰি বুলি লিখা আছে। ইয়াত সকলোৱে আহি ফটো মাৰে, ফটো মাৰি ভাল পায় আৰু ঠাইডোখৰত বহুত লোক আহি সমাবেত হয়। আৰু সকলো আহিব, বিশেষ দূৰতো নহয়, আপোনাৰ মৰাণৰ পৰা ওচৰতে। চ' বাই বাই, আজিলৈ ইমানতে।